নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ এখনি ধুনীয়া উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ ৩৬তম খণ্ড। প্ৰতিশোধৰ অৰ্থই হেনো হাতত জ্বলি থকা অঙঠালৈ প্ৰতিপক্ষক আঘাত কৰাৰ দৰেই সন্মুখৰজন জ্বলাৰ লগতে নিজৰো হাতখন জ্বলিব। অত্যাচাৰী বৈকুণ্ঠক ৰাধাই নিঃসংগতাৰে হত্যা কৰা সঁচা, কিন্তু ই জানো ৰাধাক সুখ দিব পাৰিব? আপোন মানুহৰ তেজৰ নৈ বোৱাই কোননো সুখী হ'ব পাৰিছিল? কুৰুক্ষেত্ৰত যিকো পঞ্চ পাণ্ডৱ সুখী আছিল নে? কিতাপখনৰ পিছৰকণ একেলেঠাৰিয়ে পঢ়িবলৈ সাহস কৰিব নোৱাৰি জপাই থলে সন্ধ্যাই। ঘন ঘনকৈ উশাহ লৈ পানীৰে মুখখন ধুই পেলালে। ময়ূৰৰ মুখখন মনলৈ আহিছে তাইৰ। তলসৰা বকুল, মৰা চৰাই পাখি, হেডফোনত জুবিনৰ গানৰ লগতে ব্যস্ত থকা আলফুল ল'ৰাটোৰ মাজত যেন এনে জিঘাংঘাৰ কাহিনী সোমাই আছিল বুলি সন্ধ্যাহঁতে সপোনতো ভবা নাছিল। আচলতে সেই কষ্টকৰ সময়বোৰেই তাক একেবাৰে উদাসীন কৰি পেলাইছিল গোটেই পৃথিৱীখনৰ প্ৰতি। কথাবোৰ পাগলি থাকোঁতে সন্ধ্যাই দেখিলে অনুনে আনি থৈ যোৱা ছোৱালীজনীয়ে দুৱাৰমুখতে চুচুক চামাককৈ ৰৈ আছে। সন্ধ্যাক নিজকে খুব স্বাৰ্থপৰ যেন লাগিল। কেনেকুৱা ভয়ংকৰ পৰিস্থিতি এটাৰ পৰা ছোৱালীজনী আহিছে আৰু সন্ধ্যাই তাইক খোৱা বোৱাখিনি দিয়েই যেন দায়িত্ব সামৰিছে। কিতাপখন থৈ সন্ধ্যাই ছোৱালীজনীক কোলাত তুলি ৰুমলৈ লৈ আনিলে আৰু বিচনাত উঠাই তাইৰ লগত কথা পাতি মনটো পাতলাবলৈ চেষ্টা কৰিলে। তুমি মোক প্ৰথম যে লগ পাইছিলা মনত আছেনে? আছে, পাৰ্কখনৰ ওচৰত যে। আকৌ যাবা নেকি তালৈ? নাযাওঁ, মানুহবোৰ ইমান বেয়া, মোৰ ক'লৈও যাবলৈ মন নাই। কণমানিনীৰ কথাত সন্ধ্যাৰ লাজ লাগিল। আজি যেন ভৱিষ্যত প্ৰজন্মৰ বাবে ইমানেই লেতেৰা পৃথিৱীখনত এখন সাজিছোঁ যে সিহঁতে নিজেই লাহে লাহে আঁতৰি যাব খোজে। সন্ধ্যাই তাইৰ কপালত চুমা এটা খাই ক'লে, সকলো মানুহ বেয়া নহয় অ'। এতিয়া মই জানো বেয়া? তোমাক ইয়ালৈ লৈ অনা ছাৰজন জানো বেয়া? আপোনালোক বহুত ভাল, ছাৰো ইমান ভাল। আচ্ছা, তোমাৰ নামটো কোৱাচোন? সিদিনা কোনোবাই ৰাধা বুলি মাতিছিল তোমাক ন? মোৰ নাম ৰাধা নহয়, সিহঁতে এনেই মাতে সেই বুলি। তেন্তে কি নাম তোমাৰ? কৃষ্ণপ্ৰিয়া। সন্ধ্যা ৰৈ গ'ল এবাৰলৈ। কৃষ্ণপ্ৰিয়া? ৰাধাইতো আন এটা নাম কৃষ্ণপ্ৰিয়া। সন্ধ্যাৰ আপোনা আপুনি মুখৰ পৰা ওলাল, ৱাহ, ইমান ধুনীয়া নাম, মায়া দিছেনে দেউতাই? কথাটো শুনাৰ পাছতহে সন্ধ্যাই উপলব্ধি কৰিলে তাই কি ভুল কৰিলে। নিজকে জোৰেৰে চৰ এটা মাৰিবলৈ মন গ'ল তাইৰ। কৃষ্ণপ্ৰিয়া পিছে সাধাৰণভাৱেই ক'লে, মা দেউতা নাই নহয়? মানো কেনেকুৱা মই নাজানোৱেই। সন্ধ্যাৰ চকু চলচলীয়া হৈছিল। কি ক'ব ভাবি পোৱা নাছিল তাই। কৃষ্ণপ্ৰিয়াই তাইলৈ চাই সুধিলে, আপুনি কান্দিছে নেকি মেডাম? সন্ধ্যাই ক'লে, তুমি মেডাম বুলি নামাতিবা দেই মোক। তেন্তে কি বুলি মাতিম? বুকুখনত পাতল কঁপনি এটাৰে সন্ধ্যাই ক'লে, মোক এবাৰ মা বুলি মাতাচোন। কথাটোৰ বাবে যেন কৃষ্ণপ্ৰিয়াও সাজু নাছিল। তাইও জিকা খাই গ'ল। ক'ৰবাত এই নামটোৱে কাৰোবাক মাতিবলৈ তাইও যেন অতৰি দিন হাবাথুৰি খাইছিল। কৃষ্ণপ্ৰিয়াৰ ওঠযোৰ সামান্যভাৱে কঁপিছে। তাই কিবা এটা ক'বলৈ লওঁতে দুৱাৰমুখত সন্ধ্যাৰ শাহুৱেকে হুংকাৰ দি উঠিল, ৰুণজুন, কিহে পাইছে তোমাক? চেলাউৰি থুপাই তাইলৈ খঙেৰে চাই আছে শাহুৱেকে। সন্ধ্যাই বুজিলে শাহুৱেকে এনেকুৱা কিবা এটা কৈ দিব পাৰে যিটো কৃষ্ণপ্ৰিয়াৰ মনটো ভাঙি পেলাব। সেয়ে তাই লগে লগে কৃষ্ণপ্ৰিয়াক ক'লে, তুমি মনুবাৰ লগতে অকণমান খেলাগৈ দেই। তাই দেও দি দি ওলাই যোৱাৰ পিছত শাহুৱেকে সোমাই আহিল। কি কৰিব ওলাইছা তুমি এইবোৰ? কি কথা পাতি আছা ছোৱালীজনীৰ লগত? সন্ধ্যাই শান্ত হৈ ক'লে, একো কৰিব ওলোৱা নাই মা, মই মাত্ৰ তাইৰ মুখত মা শব্দটো শুনিব খুজিছিলোঁ। সেইটো শব্দ শুনিবলৈ সেই অনাথজনীহে পালানে? তোমাকতো কৈছোঁৱেই, অনুৰঞ্জনী পুনৰ বিয়া হয় নতুন গৰাকীৰ সন্তান তোমাৰেই হ'ব। শাহুৱেক আৰু কিবা কিবি কৈছিল। সন্ধ্যাই মুখেৰে একো নামাতি চকু দুটা মুদি বিচনাত বহি ৰৈছে মাত্ৰ। তাইৰ চকুৰে দুধাৰি অশ্ৰু বৈ আহিছে। ওঠ কামুৰি তাই শুনি গৈছে শাহুৱেকৰ কথা। শেষৰ ফালে শাহুৱেকে ক'লে, মোৰ কথা শুনি লোৱা ৰুণজুন, যদি তুমি এই ছোৱালীজনীক তুমি তুলি লোৱাৰ দৰে ভাবিছা তেন্তে মনত ৰাখিবা, এইবোৰ তোমাৰ অলিক কল্পনা। এইবোৰ হ'বলৈ দিব নোৱাৰোঁ মই। এতে গলগলীয়া মাত এটাৰে সন্ধ্যাৰ শহুৱেক
অনুৰণৰ দেউতাক সোমাই আহিল। কিন্তু কিয়? কি কাৰণত? সন্ধ্যাৰ ওচৰলৈ আহি মানুহজনে তাইৰ বাহুত হাত থলে। সন্ধ্যাৰ শাহুৱেকে উগ্ৰ হৈ ক'লে, এইবোৰ কথাত আপুনি মাত নেমাতিব। মই ইয়াত তেওঁৰ কথাৰ ওপৰতে শহুৰেকে ক'লে, মাত কেতিয়াবাই মাতিব লাগিছিল স্বৰ্ণ, বহুত পলম হৈয়ে গৈছে। কিন্তু তুমি এই ল'ৰা ছোৱালীহালক আৰু কষ্ট দিয়াৰ আগতে মই মাত মাতিবই লাগিব। মই কষ্ট দিছোঁ আৰু মই পোৱা কষ্টখিনিৰ কথা কোনে ক'ব? মোৰ কি মন নাযায় নাতি এটাক মৰম কৰিবলৈ? তুমি আইতাকৰ দুখৰ কথা কৈছা। এই ছোৱালীজনীয়ে মাক হোৱাৰ সুখকণ হেৰুৱাই সেয়া তোমাৰ চকুত পৰা নাইনে? এইবাৰ স্বৰ্ণ থকা হাজৰিকা মনে মনে ৰ'ল। অনুনৰ দেউতাকে পুনৰ ক'লে, তোমাৰ কথা কৈয়েই বা কি লাভ? তুমি নিজৰ সন্তানকেই বুজি নাপালা আৰু লোকৰ ঘৰৰ ছোৱালীজনীক কি বুজিবা? আপুনি মোক তোমাকেই কৈছোঁ, কি কাৰণত অন্তৰাই তোমাক নমনা হ'ল? কি কাৰণত বাবাই তোমাৰ লগত কেৱল দায়িত্ব পালন কৰিহে থাকে? কি কাৰণত আমাৰ ভৰা ঘৰখন তুমি উদং কৰি দিলা? তোমাৰ উচ্চাকাংক্ষাৰ বাবে তোমাৰ সন্তান দুটাক তুমিয়েই নিজৰ পৰা দূৰলৈ পঠালা স্বৰ্ণৰেখা, যাক এতিয়া সন্ধ্যাই আৱৰি আছে। সন্ধ্যাৰ শাহুৱেকে এইবাৰ বিচনাতে বহি পৰিল একো নোকোৱাকৈ। গিৰিয়েকে এইবাৰ ওচৰলৈ আহি ক'লে, তোমাক ইমান দিনে এইবোৰ কথা কোৱা নাছিলোঁ, কিন্তু এতিয়া ক'বই লাগিব। আনৰ কথা কোৱাৰ আগত, সন্ধ্যাক বাজি বুলি কোৱাৰ আগত নিজৰ অতীতৰ কথা মনলৈ আনি লোৱা। গোটেই গাঁৱৰ মানুহে তোমাক দেখিলে লেই লেই চেই চেই কৰিছিল, বিয়াৰ 7 বছৰলৈ সন্তান নোহোৱাৰ বাবে। সন্ধ্যা উঠি আহি শহুৰেকক বাধা দিলে, দেউতা দেউতা প্লিজ এইবোৰ নুলিয়াবাচোন। কিন্তু তেওঁ কৈ গ'ল, আজি নৰখাবা মোক। মোৰ মায়ে গোটেই গাঁৱৰ সৈতে যুঁজি এওঁক সামৰি আনিছিল। কোনোবাই এওঁক বেয়াকৈ ক'লে মায়ে 14 পুৰুষ উজাৰি গালি পাৰিছিল। মোৰ ঘৰত কেঁচুৱা হোৱা নাই, তহঁতৰ কি তেল লাগিছে বুলি কেইবাৰমান বাঢ়নি উঠাইছিল। সেই মানুহজনীয়েতো নাতিৰ মুখ নেদেখাকৈয়ে গুচি গ'ল। মাৰ মৃত্যুৰ পাছতহে অনুৰণ জন্ম হৈছিল। সেই সময়ত যদি মায়ে আজি এওঁৰ নিচিনা শাহু হ'লহেঁতেন, তেতিয়া এওঁ জীয়াই থাকিব পাৰিলেহেঁতেন নে? সেইজনী শাহুৰ বোৱাৰী হৈ কোনহতে সন্তানৰ বাবে নিজৰ বোৱাৰীক কথা শুনিব পাৰিছে এওঁ? কথাখিনি কৈ কৈ শেষৰ ফাললৈ মানুহজনৰ মাতটো কঁপি উঠিল। অনুনৰ মাকে উচুপি উচুপি কান্দিছে, বাৰে বাৰে ফেকুৰি উঠিছে। সন্ধ্যাই কি কৰা যায় বুজি নাপাই তেওঁলোকক সময় দি ৰুমটোৰ পৰা ওলাই আহিল। অনুনৰ দেউতাকে মাকৰ ওচৰলৈ গৈ ক'লে, আমি ভোগা সময়বোৰ সিহঁতহালেও জানো ভোগা নাই স্বৰ্ণ? সিহঁতক আৰু কষ্ট নিদিবা অ'। মানুহ কিহেৰে আপোন হয় কোৱাচোন? তেজে জানো সকলো হয়? মৰম ভাল পোৱাহে মানুহক আপোন কৰে। সেই কণমানিক মৰম কৰি আমি সামৰি ল'ব নোৱাৰিম জানো? এইবাৰ অনুনৰ মাকে হুক হুকাই কান্দি উঠিল। মানুহজনে তেওঁক আঁকোৱালি ধৰিলে। কান্দি কান্দি তেওঁ কৈ গ'ল, মোক ক্ষমা কৰি দিয়ক, মই কেনেকৈ ইমান বেয়া হ'ব পাৰিলোঁ? মোক ক্ষমা কৰি দিয়ক, মই খুব বেয়া। মানুহজনে তেওঁৰ চকুপানীবোৰ মুচি দি ক'লে, তুমি মোৰহে স্বৰ্ণ, মোৰ স্বৰ্ণ কেতিয়াও বেয়া নহয়। উঠাচোন, সেইটো ৰুমত আমাৰ নাতিনীয়ে খেলি আছে, তাইক একোলা নোলোৱা জানো? এইবাৰ কান্দোনৰ মাজতে হাঁহি বিৰিঙি উঠিল স্বৰ্ণৰেখাৰ মুখত। চকুপানী মুচি তেওঁ ওলাই গ'ল। সন্মুখৰ ৰুমত সন্ধ্যাই কৃষ্ণপ্ৰিয়াক কোলাত লৈ চোফাতে বহি আছিল। স্বৰ্ণৰেখাৰ ওচৰলৈ যোৱাত তাই থিয় হ'ল। তেওঁ সন্ধ্যাৰ কোলাৰ পৰা কৃষ্ণপ্ৰিয়াক নিজৰ কোলালৈ ল'লে। সন্ধ্যাৰ ভয় লাগিল, শাহুৱেকে ঘপকৈ কিবা বেয়াকৈ কৈ নিদিয়েতো। পিছে শাহুৱেকে ছোৱালীজনীক চুমা এটা খাই ক'লে, মোক এবাৰ আইতা বুলি মাতাচোন। সন্ধ্যা আচম্বিত হৈ গ'ল। তাই এইবাৰ শাহুৱেকলৈ আনবাৰ শহুৰেকলৈ চালে। কৃষ্ণপ্ৰিয়াক গালে মুখে চুমা খাই শাহুৱেকে সন্ধ্যাক ক'লে, মোক ক্ষমা কৰি দিব পাৰিবানে ৰুণজোন? সন্ধ্যাই কান্দি পেলালে। এইকণ সুখৰ বাবেই তাই হামৰাও কাঢ়ি আছিল। আৱেগত একো ক'ব নোৱাৰিলে তাই মুখেৰে, মাত্ৰ শাহুৱেকক সাবটি ধৰিলে। শাহুৱেকৰো চকুৰে অহৰহ পানী বৈ আহিছিল। বুকুৰ শিলবোৰ আঁতৰিছে যেন। তাৰ ঠাইত হাঁহিছে নতুন সময়ে। ডাইনিং টেবুলৰ ওচৰতে থিয় হৈ মনুৱেও চকুপানী মুচিছে। এইবাৰহে যেন ঘৰখন সম্পূৰ্ণ হ'ব। এইবোৰৰ মাজতে কৃষ্ণপ্ৰিয়াই ফেকুৰি ক'লে, চবেই কান্দি থাকিলে ময়ো কান্দি দিম কিন্তু। লগে লগে গোটেই ঘৰখনেই তাইক লৈ ব্যস্ত হৈ পৰিল। অনুনৰ দেউতাকে গান গাই গাই তাইক বুকুচাত তুলিলে।
লগতে মাকে হাঁহি হাঁহি তাই পৰি যোৱা দৃশ্যটো ধৰি থাকিল। এইফালে সন্ধ্যাই ভিডিঅ' কৰিবলৈ ল'লে গোটেই দৃশ্যটো। এটা যেন সপোন সপোন লগা দিন সকলোৰে বাবে। তাৰ মাজতে হঠাৎ দুৱাৰখন খুলি অনুৰণ সোমাই আহিল। সি আহি এই পৰিৱেশটো যে দেখি গহীন হৈ ৰ'ল। এইবোৰ কি হৈছে দেউতা? সন্ধ্যা আগুৱাই গ'ল। আগতে আহাচোন, তোমাক ক'ম। মনু, তাইক অকণ। মনুৱে ইংগিত বুজি কৃষ্ণপ্ৰিয়াক আঁতৰাই নিলে। সন্ধ্যাই গোটেইখিনি কথা অনুৰণক বুজাই ক'লে, লগতে মাক দেউতাকেও। কিন্তু অনুৰণে ক'লে, তোমাকে হৈছে নেকি সন্ধ্যা? এইবোৰ মিছা সপোন কিয় দেখিছা? সন্ধ্যাই কিবা কোৱাৰ আগতে অনুৰণৰ মাকে ক'লে, তই মোৰ কথা ভাবি এনেকৈ কৈছ ন বাবা? মই বহুত ভুল কৰিলোঁ অ', ক্ষমা কৰি দে মোক। মই কৃষ্ণাক আদৰি লৈছোঁ। তাইক তহঁতে তুলি ল বাবা। অনুৰণে কৈ উঠিল, কথাবোৰ ইমান সহজ নহয় মা। কৃষ্ণপ্ৰিয়াক কিডনেপ কৰা হৈছিল, তাকো নাৰীৰে ব্যৱসায়ী চক্ৰই। এতিয়া তাইক এনেকৈ এডপ্ট কৰা একেবাৰে অসম্ভৱ। মইতো এতিয়া তাইক লৈ যাবলৈহে আহিছোঁ। পুলিচ আৰু উকিলে কিবা সোধা পোছা কৰিব তাইক। তাৰপিছত তাই থকা আশ্ৰমখনত গৈ থৈ আহিম। পুলিচো যাব লগত। অনুৰণৰ মাক দেউতাক মুখ হৈ পৰিল। অনুৰণে একো নকৈ নিজৰ ৰুমলৈ সোমাই গ'ল। সন্ধ্যা থৰ হৈ ৰৈ গ'ল। পানীৰ ফোৱাৰাৰ দৰে হাঁহিবোৰে তাইৰ ওচৰলৈ আহে। কেইমুহূৰ্তমানৰ পাছতেই নোহোৱা হৈ যায়। হাঁহি উঠে তাইৰ। ইমান সহজে জীৱনে আনি দিয়া হাঁহিবোৰ তাইৰ বিশ্বাস হৈছিল কিদৰে? শাহুৱেকে তাইৰ ওচৰলৈ আহি ক'লে, ৰুণজুন, ধৈৰ্য ধৰা অলপ। সন্ধ্যাই একো নকৈ মাত্ৰ মূৰ দুপিয়াই নিজৰ ৰুমলৈ সোমাই গ'ল। অনুৰণে চাৰ্টটো সলাই আন এটা পিন্ধিবলৈ লৈছিল। সন্ধ্যা গৈ তাৰ ওচৰতে ৰৈ ক'লে, তাইক থৈ যোৱা। অনুৰণে তাইলৈ নোচোৱাকৈ কৈ থাকিল, কেঁচুৱাৰ নিচিনা কথা নক'বা ৰুণ। তুমি ইচ্ছা কৰিলে কৰিব পাৰা। আইন মোৰ ইচ্ছাত চলে নেকি? এটা ছিষ্টেম থাকে চবতে। সন্ধ্যাই একো নকৈ মনে মনে ৰ'ল। অনুৰণ যাবলৈ ওলাল। তাই এবাৰ তাৰ হাতত ধৰিলে। মই আজিলৈ তোমাক একো খোজা নাই ৰণ। মোক কৃষ্ণাক আনি দিয়া। প্লিজ ৰণ, মই মাক হ'ব খোজোঁ। তাই আহিলে আমাৰ ঘৰখন ভৰি যাব। প্লিজ। সন্ধ্যাৰ মাতটো ফেকুৰি ওলাইছিল। অনুৰৰ চকুযোৰ সেমেকি উঠিল। ৰঙা চকুৰে কঠোৱা হৈ সি সন্ধ্যাৰ হাতখন এৰুৱাই দি ক'লে, তুমি মোৰ শক্তি, মোৰ দুৰ্বলতা নহ'বা। তাৰপাছত সি একেকোবে ওলাই গ'ল। সন্মুখৰ ৰুমত কৃষ্ণপ্ৰিয়াক মনুৱে সাজু কৰাইছিল। অনুৰে তাইক কোলাত তুলি ল'লে। তাইৰ লগে লগে ক'লে, মই এবাৰ মাক মাতি আহোঁ। অনুৰৰ বুকুখন টিপিংকৈ উঠিল। মা? সন্ধ্যাক এই ছোৱালীজনীয়ে মা বুলি মাতিব? মাতিবনে তাকো দেউতা বুলি? নানা খেলা বস্তু বিচাৰি কৰিবনে তাকো আবদাৰ? গাটো কঁপি উঠিছে অনুৰণৰ। নাই নাই, সি দুৰ্বল হ'লে নহ'ব। কৃষ্ণপ্ৰিয়াৰ কথাত সি একো উত্তৰ নিদি সি তাইক কোলাতে লৈ খৰ খৰকৈ তাৰ পৰা ওলাই আহিল। মাকে পিছে পিছে গৈছিল। এবাৰ অনুজনক মাত লগাবলৈ নিদিলে কিয়? কিন্তু অনুৰণে একো নুশুনিলে। তেওঁ উভতি আহি সন্ধ্যাৰ ৰুমলৈ গ'ল। তাই বহি বিচনাতে আছে। তেওঁ সন্ধ্যাৰ মূৰত হাত থলে। ৰুণজুন, চাওকচোন মা। তাই প্ৰথম ঘৰ সোমাই আমাৰ মাজৰ দূৰত্ববোৰ নোহোৱা কৰি পেলালে। তাই থাকিলে মই পিছৰকণ ক'ব নোৱাৰি ওঠ কামুৰি ধৰিলে সন্ধ্যাই। মুখত কাপোৰ গুজি শাহুৱেকো তাৰ পৰা আঁতৰি আহিল। দীঘলকৈ উশাহ কেইটামান লৈ সন্ধ্যাই চকুৱে মুখে পানী অলপ মাৰি ল'লে। নাই, এইবোৰ ভাবি থাকিলে নহ'ব। প্ৰশাসনিক বিষয়া হিচাপে অনুৰণ কিমান বেছি কঠোৰ সেয়া তাই জানে। কৃষ্ণপ্ৰিয়া তাইৰ বাবে এটা সপোন আছিল বুলি সন্ধ্যাই আকৌ ৰাধাখনকে মেলি ল'লে। এতিয়া পুৱতি নিশা। অমাৱস্যাৰ বাবে আকাশত জোনটো নাই যদিও বেলি আহিবৰ উমান পাই আকাশে ৰং এচাতি ছটিয়াই লৈছে যেন। বাহিৰত চেঁচা বতাহ এজাক বলি আছে। গোহালিৰ গাইবোৰেও এঙামুৰি দিছে। অলপ পাছত গোটেই গাঁওখনেই সাৰ পাই উঠিব। গায়ে মূৰে এৰীয়া চাদৰ এখন মেৰিয়াই অকলশৰে লখিমীৰ পাৰলৈ বুলি খোজ লৈছে চুপহিয়ে। এইখিনি সময়ত কোনোবা গাভৰুক এনেকৈ দেখিলে গঞা ৰাইজে কি বুলি ভাবিব তাই জানে। সেইবাবেই মাত্ৰ চকুকেইটাহে উলিয়াই লৈছে তাই। এবাৰ নাহোঁ বুলি ভাবিছিল তাই। আধা হোৱা কাহিনী এটা আকৌ এবাৰ পঢ়িবলৈ ইচ্ছা আছিল। কিন্তু শেষত ভাবিলে
কাহিনীটো একেবাৰে শেষ কৰি অহাই যাওক। দুদিন আগতে ফেৰীৱালা তাই পদূলি মুখতে বিৰিবিৰাই কৈছিলহি, অমানিশাৰ শেষ ৰাতি সৰুকণ লখিমীৰ পাৰতে ৰৈ থাকিব পোহৰ হোৱালৈকে। অৱশেষত চুপহী আহিল। নাই, কিবা সেন্দুৰীয়া সপোন দেখি নহয়। চুপহী আহিছে তাইৰ বুকুত এতিয়াও লৈ থকা আশাকণ একেবাৰে নিশেষ কৰি পেলাবলৈ। এৰা, একো আশা নাই বুলি কৈ দিয়া মানুহবোৰে নিজেও জানে বুকুৰ কোনোবা কোণত যে আশাৰ ফুল এপাহে উশাহ লৈ থাকে সংগোপনে। লখিমীৰ পাৰ পাই খোজ ধীৰ হ'ল চুপহীৰ। সৌৱা সৰুকণ, তাইৰ হেঁপাহৰ মানুহজন হাতত মম এটা লৈ ৰৈ আছে। সৌৱা তাইৰ সপোনবোৰ ভৰিৰে গচকি পেলোৱা নিষ্ঠুৰজন। কি কৰে, তাই উভতি যাবগৈ নেকি? তাই লাহে লাহে ঘাটলৈ নামি গ'ল। সৰুকণে তাইৰ ফালে ঘূৰিলে। মমডালৰ হালধীয়া পোহৰত সৰুকণে চুপহীলৈ চালে। মম নহয় যেন সেয়া, চুপহীৰ ভালপোৱাবোৰহে টোপাল হৈ সৰি পৰিছে, লাহে লাহে টুটি আহিছে। চুপহীলৈ চাই সৰুকণে সুধিলে, ভালে আছনে? চুপহীৰ বুকুখন কঁপি উঠিছে। কেতিয়াকৈ শুনিছিল এইষাৰ মাত? সপোনত খেপিয়াই ফুৰা এইহাল চকু কেতিয়া দেখিছিল হে একবাৰ? শান্ত মাতেৰে তাই ক'লে, ভাল, তোমাক কষ্ট দিলোঁ মই। একো নাই, কষ্টহে, অভ্যাস হ'ল এতিয়া। চুপহীৰ কথাই বুকুত যেন গুলি এটা হৈ খুন্দিয়াইছে সৰুকণৰ। দীঘলকৈ উশাহ এটা লৈ ক'লে, মোক একো নকওঁ নেকি? মোৰ বাবে ক'বলৈ কিবা ৰাখিলে জানো? নুবুজিবি তই। কেতিয়াবা বুজাই চাইছিল জানো? কেনেকৈ বুজাম? আমাৰ জীৱনটো সেন্দুৰীয়া কৰাতকৈ অসমীয়াৰ বুকুখন সেউজীয়া কৰাটো বেছি জৰুৰী আছিল মোৰ বাবে। চুপহীয়ে এইবাৰ হাঁহিলে। তাৰ পাছত ক'লে, হাতত ৰাইফল লৈ তেজৰ ফাকু খেলি আপুনি সেউজীয়াৰ কথা কয়? সৃষ্টিৰ বাবে ধ্বংসৰ প্ৰয়োজন আছে। যি সৃষ্টি ধ্বংসৰ মাজেৰে আহে তেনে সৃষ্টিয়ে কাকো একো নিদিয়ে। সৰুকণে চুপহীৰ মুখলৈ চালে। সি এৰি যোৱা চুপহীজনী যেন অচিনাকি হৈ গ'ল। ধীৰ স্থিৰ নাৰীলৈ সলনি হ'ল সেই লাজকুৰীয়া গাভৰুজনী। নাই, এই নাৰীৰ ওচৰত উত্তৰ দিয়াৰ সাহস সৰুকণৰ নাই। সি মাত্ৰ ক'লে, যাবলৈ ওলালোঁ। কেতিয়াবাই গ'ল, এতিয়া অনুমতি অনৰ্থক। এতিয়া মোৰ দায়িত্ব আছে চুপহী। এৰা, প্ৰেমত এৰাৰি হোৱাৰ পাছত ল'ৰাৰ হাতত দায়িত্ব থাকেই। গোটেই অপ্ৰাপ্তিবোৰতো ছোৱালীজনীৰ হাততে ৰৈ যায়। লওক, আপুনি দায়িত্বই লওক, মই হুমুনিয়াহবোৰ ল'ম। সৰুকণে একো উত্তৰ দিব নোৱাৰিলে। চকুযোৰ সেমেকি উঠিছে বাৰে বাৰে। চিঞৰি উঠিব যেন সি আকাশ বিদাৰি, কিন্তু পৰা নাই। পুনৰ চুপহীয়ে ক'লে, এটা অনুৰোধ আছিল। কি অনুৰোধ? চুপহী তাৰ ওচৰলৈ গ'ল। তাৰ চকুলৈ চাই ক'লে, আগলৈ কেতিয়াবা লগ পালে মোক ভালনে বুলি নুসুধিব। কথাটো কৈ তাই পুনৰ চাদৰখন গায়ে মূৰে লৈ উলটি আহিল। এবাৰো ঘূৰি নাচালে পিছলৈ। তাই গুচি অহাৰ পাছতে লখিমীৰ পাৰৰ বালিত বহি পৰিল সৰুকণ। মুখখন ঢাকি হিয়ালি জিয়ালিকৈ কান্দি উঠিল সি। লখিমীৰ পানীখিনিৰ উদয়ৰ ৰঙৰে ৰঙীন হোৱালৈকে সি কান্দিয়েই থাকিল। তাৰ পাছত লখিমীৰ বুকুত ভাহি আহিল এখন নাও। সৰুকণে মুখখন ধুই নাৱত উঠিলগৈ। লাহে লাহে নাওখন সেই ঘাটৰ পৰা আঁতৰি গ'ল। বুকুৰ সমস্ত হুমুনিয়াহ এই পাৰে থৈ সৰুকণ একেবাৰে গুচি গ'ল এক অনিশ্চিত কাহিনীৰ চৰিত্ৰ হ'বলৈ। স্নেহালয়ত আজিকালি নিয়ম পৰিৱেশ। পুৱা গাঁৱৰে কোনোবা গৰখীয়াই আহি গৰুকেইটা লৈ যায়, সন্ধিয়া দি যায়। কেতিয়াবা গৰুকেইটা নিজেই উভতি আহে। পিছফালৰ হাঁহকেইটা হেঁপাই নি নি দুই এটাহে আছেগৈ। তাঁতশালখন হেলাই পৰিছে। মকৰা জালে মেৰ খাই যতৰটো ক'ৰবাত পৰি আছে। ঢেঁকীটোত কিবা এটা লতা বগাই আছে। মূল ঘৰটোত থকা বস্তুবোৰক দিনটো চাফা কৰি মেলি পাৰ কৰে হাদৰীয়ে। স্নেহালয়ত এতিয়া থকা একমাত্ৰ মানুহ হাদৰী। হাজাৰ জোৰ কৰাৰ পাছতো ৰাধা ইয়াত নাথাকিল। এইখন ঘৰত মই কেঁচুৱা জন্ম দিব নোখোজোঁ খুৰী। চৌধুৰী পৰিয়ালৰ ভাগ্যলিপি লৈ মোৰ সন্তান জন্ম হ'ব নালাগে। ৰাধাৰ কথা শুনাৰ লগে লগে হাদৰীয়ে আৰু তাইক জোৰ কৰি নাথাকিল। অৱশ্যে যেতিয়াই সময় পায় তাই নিজেই যায় ৰাধাৰ ওচৰলৈ। মাজে মাজে ৰিক্সা এখন পঠিয়াই দি ৰাধাক মতাই আনে। অৱশ্যে ৰাধা নিজেও আহে। ওফন্দি থকা পেটটো লৈও তাই হাদৰীৰ ওচৰলৈ আহে। পেটাত্মাৰ দৰে জীয়াই থকা হাদৰী। ৰাধাই তাইক এলাগী কৰিব নোৱাৰে।
কিবা এটা সিদ্ধান্ত ল'ব লাগিব, কিন্তু এতিয়াই নহয়, সন্তানটো জন্ম হোৱাৰ পাছতহে। আজিও বাৰান্দাখনতে ৰাধাক বহুৱাই লৈ তাইৰ ভৰিকেইটাত মিঠাতেল সানি আছিল হাদৰীয়ে। এনেতে ৰাধাই ক'লে, খুৰী, পোনাকাইৰ কিবা খবৰ পোৱা নে? নাপাওঁ ৰাধা, ইমান মানা কৰাৰ পাছতো পোনাকাইয়ে কথাবোৰ পুলিচক তেনেকৈয়ে ক'লে। তেওঁৰ কথা মনলৈ আহিলে নিজকে খুব স্বাৰ্থপৰ যেন লাগে মোৰ। হাদৰীয়ে হুমুনিয়াহ সৰালে। ৰাধাইও। দুয়োজনীৰে মনলৈ আহিছিল সেই কাল ৰাতিটোৰ কথাবোৰ। বৈকুণ্ঠৰ মৃতদেহ তাতে এৰি সৰুকণ আৰু হাদৰী ব্যস্ত হৈছিল ৰাধাৰ লগত। হাদৰী কোঠালৈ লৈ গৈছিল, তাইৰ গালে মুখে পানী ছটিয়াইছিল। হুচ অহাৰ পাছত বলিয়াৰ দৰে কান্দিছিল ৰাধাই। মই কি কৰিলোঁ খুৰী? মই কি কৰি পেলালোঁ? মই কেনেকৈ হত্যা কৰিলোঁ মানুহ এটাক? হাদৰীয়ে তাইক সাবতি কৈছিল মাত্ৰ। তুমি হত্যা কৰা নাই ৰাধা, বধ কৰিছা, মানুহক নহয় অসুৰক। সৰুকণেও কিবা কিবি বুজাইছিল। ৰাধা শান্ত হৈছিল কিছু। বৈকুণ্ঠৰ দেহটো কি কৰা যায় এতিয়া সেয়া ভাবি কোঠাৰ পৰা ওলাই মুখ হৈ ৰৈ গৈছিল সকলো। কাৰণ বৈকুণ্ঠৰ মৃতদেহৰ কাষত সেয়া পোনাৰাম। অতীতৰ পৰা সিহঁতৰ ঘৰৰ শাকনি বাৰী, ফুলনি, গোহালি সকলো চম্ভালি থকা পোনাৰামক দেখি ৰাধা, হাদৰী, সৰুকণ কোনেও একো ক'ব পৰা নাছিল। কিন্তু সিহঁতৰ ভয়ক অমূলক দেখুৱাই পোনাৰামে বৈকুণ্ঠৰ দেহত লৈ থুৱাই দিলে। ইয়াতকৈ দুৰ্গতি হ'ব লাগিছিল তোৰ। শেষ, গোটেই ঘৰখন শেষ কৰি পেলালি কুলাংগাৰ। দেউতাক ঘৰৰ পৰা উলিয়াই পঠাবলৈ তোৰ বুকু নকপিল। খা এতিয়া, সুখেৰে খা, এতিয়া ৰাজপাত। সৰুকণে গৈ পোনাৰামৰ পিঠিত হাত দিছিল। পোনাকাই। চকুৰ পানী মচি পোনাৰামে লগে লগে যেন দৌৰা দৌৰি কৰিছিল। সৰু বাইদেউ, সোনকালে কাপোৰ এসাঁজ ৰাধা আইদেউক সলাই দিয়ক। সৰু ল'ৰাও, ৰাধা আইদেউক থৈ আহাগৈ ঘৰত, পুৱতি নিশা আৰম্ভ হ'ব। লাহে লাহে মানুহে গম পাব, যা দেৰি নকৰিবি। যন্ত্ৰৰ দৰে হাদৰীয়ে পোনাৰামৰ কথা মানি লৈছিল। মানিছিল ৰাধাইও। কিন্তু সিহঁতে মৰা নাছিল যেতিয়া পোনাৰামে সেই নগাদাখন লৈ কৈছিল, তহঁত এতিয়া নিজে নিজে নিজৰ কামত যোৱা। ইয়াত কি হ'ল সকলোৱে মনত পেলাই ল। এই পোনাৰামে বৈকুণ্ঠ চৌধুৰীক নগাদাৰে খয়ালে। ৰাধাহঁতে একেলগে চিঞৰি উঠিল, কি কথা কৈছ পোনাকাই? নাই, এইটো অসম্ভৱ, ৰাধাই কৈছিল। কামটো মই কৰিলোঁ, গতিকে মোৰ দোষ আনে ল'ব নালাগে। সৰুকণে কৈছিল, তই নিজৰ কথা নাভাবিলেও আহিব লগাটো কথা ভাব ৰাধা। মই অলপ পাছতে উলটি যাম, গতিকে মোৰ ওপৰতে দোষটো উঠাওক। হাদৰীয়ে কৈছিল, এইখন ঘৰত মই আৰু থকাৰ ইচ্ছা নাই, তাতকৈ জেলতেই ভাল লাগিব। সিহঁতৰ কথাৰ মাজতে পোনাৰামে আঁঠুকাঢ়ি হাতযোৰ কৰি কৈছিল, মই কাবৌ কৰিছোঁ অ' সৰুকণ, তহঁত মখাক। মই এইখন ঘৰৰ নিমখ খাইছোঁ। এইখন ঘৰৰ মৰমৰ ধাৰত মই পোত গৈ আছোঁ। মই এইখন ধাৰ খোজাৰ সুযোগ মোক দিয়ক। বিশ্বাস কৰ সৰুকণ, পৰা হ'লে এই কামটো মই সিদিনাই কৰি পেলালোহেঁতেন যিদিনা এই কুকুৰে দেউতাক পগলা ফাটেকলৈ পঠাইছিল। কথাটো কৈ কৈ পোনাৰামে ফেকুৰি উঠিল। ৰাধাহঁতে কি ক'ব ভাবি পোৱা নাছিল। পোনাৰামৰ আৱেগখিনি বুজি পাই যদিও কোনোমতে এই বয়সীয়াল মানুহজনক এনে এটা ভয়ংকৰ বিপদলৈ ঠেলি দিয়ে। এনেতে পোনাৰামে আকৌ ক'লে, মই এনেও আৰু বেছিদিন নাথাকোঁ। মৰিলে মৰাৰ পাছত আইক লৈ কি উত্তৰ দিম? তহঁতক বিপদত পেলাই গ'লে আয়ে মোক ফুদাই নেৰিব নহয়। গোটেই জীৱনটো ধৰ্মদেউতাৰ বাবেই দিলোঁ। এতিয়া এইখিনি সময় মোক মোৰ কৰ্তব্যৰ পৰা আঁতৰ হ'বলৈ নিদিবি অ'। সৰুকণে গৈ পোনাৰামক সাবতি ধৰিছিলগৈ। পোনাকাই, আৰু একো ক'ব নোৱাৰি কান্দি উঠিল সি। পোনাৰামে সৰুকণক সাবতি ধৰি সিখন হাত ৰাধালৈ মেলি দিলে। তাইও ওচৰ চাপি আহিল। সৰুকণে উচুপি উঠি ক'লে, আমাৰ ঘৰখন কিয় এনেকুৱা হৈ গ'ল পোনাকাই? নেকান্দিব পোনাহঁত, স্নেহালক আকৌ সজাব লাগিব তহঁতে, আকৌ হাঁহিব লাগিব এই ঘৰখনে। পোনাৰামে কান্দি কান্দি ক'লে। হাদৰীয়েও উচুপি উঠিছিল। যোন মানুহৰ লোভৰ বাবে ধ্বংস হৈ গ'ল সৰগ যেন ঘৰখন। তাৰপিছত ঘটনাবোৰ সহজেই অনুমেয়। পিছদিনাই পুলিচেৰে ভৰি গৈছিল স্নেহালয়ৰ চোতাল। গোটেই গোবিন্দপুৰ উঠি আহিছিল। সকলোৰে সন্মুখত পোনাৰামে স্বীকাৰ কৰিছিল সি বৈকুণ্ঠক হত্যা কৰাৰ কথা। পুলিচে হাত কেৰিয়া লগাই লৈ যোৱা পোনাৰামক দেখি হাদৰী আৰু ৰাধাই চৰাঘৰত উচুপি কান্দিছিল।
পুনৰামৰ লগতে যেন স্নেহালয়ৰ শেষ স্পন্দন ওলাই গ'ল। এতিয়া মাত্ৰ সাধুৱে কেলধোপ কৈ থকা দেহ এটাকে পানী খুৱাই জীয়াই ৰখাৰ বৃথা চেষ্টা কৰি আছে যেন। মাজে মাজে এইদৰেই ৰাধা আহে। দুয়োজনী পুৰণা দিনবোৰৰ কথা পাতে। মহামায়া পেহী আইতাৰ ধেমালিবোৰৰ কথা পাতে। ভানুমতী আই ঢুকোৱাৰ পাছত তেওঁ এইফালে একেবাৰে বিঠি দিলে। মনোহৰা ঢুকোৱাৰ খবৰ পায়ো নাহিল। এতিয়ালৈ একো খা খবৰেই নোহোৱা হ'ল। কথা পাতি পাতি হা হুমুনিয়া কাঢ়ি ৰাধা গুচি যায়গৈ। আজিও তেনেকৈ যাবলৈ ওলাই ৰাধাই ক'লে, খুৰী, ৰাধাপুখুৰীৰ ফালে বহুদিন যোৱাই হোৱা নাই। ঠাইডোখৰ চাগে একেবাৰে হাবি হৈ গ'ল ন? দাৰবাৰীত থকা কাপোৰ সামৰি সাদৰীয়া ক'লে, ৰ'বা, কাৰোবাৰ সৈতে চাফা কৰাব লাগিব। পিছে ৰাধা, এই কানাই একো খা খবৰেই নোহোৱা হ'ল ন? সি চিঠি দি আছিল খুৰী। শৰৎদা গুচি যোৱাৰ পৰা মইহে এখন চিঠিৰো উত্তৰ দিয়া নাই। কথাটোৰ লগতে বুকুত বিষ এটা উঠিল ৰাধাৰ। কানাই, উফ, তইতো নাজান মোৰ কাহিনী। এনেতে সাদৰীয়ে মাতি পঠোৱা ৰিক্সাখন পালেহি। ৰাধা গৈ বহিলত সাদৰীয়ে ক'লে, এতিয়াৰ পৰা তুমি আহিব নালাগে। মই এই দিনটোত পাক এটা মাৰিম। 9 মাহ পাৰ হ'ল। কোনদিনা খবৰ আহে ঠিক নাই। অলপ সাৱধানে থাকিবা। ৰাধাই শলাগিলে। ৰিক্সাখন আগবাঢ়িল। ৰবাচোন ককাই। হঠাৎ ৰাধাই ৰিক্সাখন ৰখালে। বুকুখন যেন কিবা এটাই মুচৰি নিছে। কিবা এটা যেন হেৰাব। এতিয়া আৰু হেৰাবলৈ আছেই বাকী। ৰাধাই এবাৰ স্নেহালয়লৈ চালে। এই হাউলিটোলৈ আজি তাই ইমান মুখ জাগিছে কিয়? কি হৈছে ৰাধা? একো নাই, ব'লা। ৰিক্সা আগবাঢ়িল। ৰাধাই উলুতুলি চাই আহিল স্নেহালয়ৰ ফালে। গোবিন্দপুৰৰ প্ৰতিটো ৰাস্তা, প্ৰতিজোপা গছলৈ তাই মন দি চাইছে আজি। দুখুনী ৰাধাই বুজি পোৱা নাছিল গোবিন্দপুৰত সেয়াই যে তাইৰ অন্তিম দিনটো। কি দিয়ে প্ৰতিশোধে? তৃপ্তি হয়তো দিয়ে, কিন্তু প্ৰাপ্তি দিব পাৰেনে? সুখ হয়তো দিয়ে, কিন্তু শান্তি দিব পাৰেনে? কোন শান্তিত আছিল প্ৰতিশোধ লৈ? ৰাৱণক বধ কৰাৰ পাছত ৰাম সীতাৰ শান্তি হৈছিল নে? কুৰুক্ষেত্ৰৰ পাছত দ্ৰৌপদীৰ শান্তি হৈছিল জানো? এতিয়া সময় মাজনিশা। কথাবোৰ মনলৈ পাকঘূৰণি খাই আহি আছে ৰাধাৰ। হয়, বৈকুণ্ঠক হত্যা কৰাৰ বাবে ৰক্ষা পৰিল স্নেহালয়, ৰক্ষা পৰিল গোবিন্দপুৰ। কিন্তু ঘূৰি আহিল জানো ৰাধাৰ শৰত? সাদৰী খুৰীয়ে ঘূৰাই পালে জানো দেহ মন ধুলীয়া? ঘূৰি আহিব জানো ভাগৱত নাইবা ভানুমতী? স্বাভাৱিক হ'ব জানো সৰুকণৰ জীৱন? তেন্তে উফ, কথাবোৰ ভাবিলেই যেন আঠ হেৰাই। ভাতকেইটা খাই বিচনাত পৰাৰ পাছতে তাইৰ পেটটো কিবা এটা কৰি আহিছিল। দুবাৰকৈ শৌচো হৈছে। কঁকাল আৰু পিঠিখন মাজে মাজে কিবা হান মাৰি ধৰা দি ধৰিছে। থিয় হ'লেই মূৰটো ঘূৰাই যেন। আজি প্ৰথমবাৰলৈ ৰাধাৰ ভয় লাগিছে। পেটটো খামুচি ধৰিছে, চকু পানী ওলাইছে। এই সন্তানটিৰ প্ৰতি কিমান যে অন্যায় কৰিলে তাই। শৰতৰ মৃত্যুৰ পাছতে ডাক্তৰৰ ওচৰলৈ যাবলৈ এৰিলে। পাছলৈ সাদৰীয়ে জোৰ কৰি কেতিয়াবা নিছিল যদিও ঔষধবোৰ অনিয়মীয়া। যদি কেঁচুৱাকণৰ কিবা এটা হয় তাইক কেনেকৈ সহ্য কৰিব? মোৰ কিবা পাপৰ শাস্তি মোৰ কেঁচুৱাটোক নিদিবা গোসাঁই। মোৰ আয়ুসখিনি তুমি সেই কেঁচুৱাকণকেই দিবা, ৰাধাই বিৰবিৰাই কয়। তেন্তে বাহিৰত দুৱাৰত এটা শব্দ। কোন আহিছে এই মাজনিশাই? ৰাধা উঠিবৰ চেষ্টা কৰে। শব্দটো আকৌ আহে। থিয় হওঁতে ৰাধাই গম পায় এটা পানীৰ ধাৰা তাইৰ মেখেলাৰ মাজেৰে যেন বৈ গৈছে। লগতে এটা হাড় ভঙা প্ৰচণ্ড বিষ। আতাহ পাৰি চিঞৰ এটা মাৰিব লৈছিল ৰাধাই। ঠিক তেনেকুৱাতে এটা মাতে ৰখাই দিলে তাইক। দুৱাৰৰ সিপাৰৰ পৰা ভাহি আহিছিল এটা মাত, ৰাধা ঐ। মুহূৰ্ততে যেন নোহোৱা হৈ গৈছে সকলো যন্ত্ৰণা। ৰৈ গৈছে পৃথিৱী, ৰৈ গৈছে বিষবোৰ। চকুত বিৰিঙি উঠিছে হাঁহি ভৰা শৈশৱ আৰু এটা বাহিৰ সুৰ। কানাই, এৰা, উভতি আহিছে কানাই। এয়া সঁচানে নে সপোন? ৰাধাই অ'ত ত'ত ধৰি ধৰি ওলাই আহিছে। তাইৰ লগতে পানীৰ সোঁত এটাও পিছে পিছে যেন গৈছে। দুৱাৰৰ খিলিটো সলুকাই দি তাই বেৰত আউজি ৰ'ল। কানাই সোমাই আহি স্তব্ধ হৈ গ'ল। ওফন্দি থকা পেটটোৰ
চুলি মেলি বাউলি হৈ চকু পানীৰে গাল তিয়াই কোন এইজনী অভাগিনী? এয়া যে ৰাধা নহয়। বগা সাজ পিন্ধি থকা নাৰীগৰাকীৰ মাজত ৰাধাক বিচাৰি থাকোঁতে সি উপলব্ধি কৰিলে ৰাধাৰ প্ৰসৱ যন্ত্ৰণাৰ আৰম্ভ হৈছে। তাই লাহে লাহে বেৰত চুঁচৰি বহি পৰিছে। কিবা এটা ক'বলৈ লৈও ক'ব পৰা নাই তাই। মুখেৰে কিছুমান গেঙনিহে ওলাই আহিছে। সি লাহে লাহে ধৰি ধৰি ভিতৰলৈ নি শুৱাই দিলে বিচনাত। যন্ত্ৰণাত ছটফটাই উঠিছে ৰাধাই। পাকঘৰলৈ গৈ পানী অকণ গৰম কৰি আনি কাপোৰ এখনেৰে সেক দিলে তাইৰ পিঠিত, পেটত। তাৰপাছত তাতেই শুৱাই থৈ বাহিৰত চাইকেলখন লৈ ঘোঁৰা দৌৰ দিলে স্নেহালয়লৈ। অলপ পাছতে সাদৰীক লৈ উভতি আহিল সি। সাদৰীক ৰাধাৰ ওচৰত থৈ ওলাই আহিল। প্ৰথমেই সপোনৰ ঘৰৰ দুৱাৰত টুকুৰিয়ালেহি। সপোন ওলাই অহাত ৰাধাৰ খবৰটো কৈ কিবা এটা সহায়ৰ বাবে লগ ধৰিলে। উত্তৰত সপোনে ক'লে, মই যাব নোৱাৰিম কানাই, বেয়া নাপাবি। দেউতাহঁতেও তাইলৈ কিবা সম্পৰ্ক ৰখাটো বেয়া পায়। আচৰিত হৈছিল কানাই। কি শুনিছে এয়া সি? একেই উত্তৰ আহিল ৰঞ্জনৰ পৰা। এই গাঁৱৰে বসন্তৰ ঘৰলৈ গ'ল সি। বসন্তৰ গাড়ী এখন আছে। তাতেই ৰাধাক ডাক্তৰৰ ওচৰলৈ নিব পৰা যাব। কিন্তু বসন্তই ক'লে, মোৰ গাড়ীত বেমাৰী উঠাব নোৱাৰিম দেই। তাতে চুৱা লগা। গাড়ীতে কিবা এটা অসৌজ লাগিব। পাগলৰ দৰে হৈছিল কানাই। কি হৈ গ'ল গোবিন্দপুৰৰ? অথনি সাদৰীয়ে তাক বহু কথাই ক'লে। কিদৰে মনোহৰা আৰু বৈকুণ্ঠৰ মৃত্যু হ'ল সেয়াও। কিন্তু মানুহবোৰ যে অমানুহ হৈ গ'ল সেয়াতো কোৱা নাছিল। সেই ছোৱালীজনীৰ এই গতি হ'ল একমাত্ৰ এই গাঁওখনৰ কথা চিন্তা কৰি। আজি ইয়াত এটা মানুহ নোলাল তাইৰ এই বিপদত। সি এটা এটা ঘৰত গৈ সুধিছিল, উত্তৰবোৰ আহিছিল। সেইজনী কুলক্ষণী। গোটেই ঘৰখন চলাই খালে। নোৱাৰিম দেই যাব। আই, এনে কথাত তলেই নপৰেচোন গাঁওবুঢ়াৰ নাতিয়ে। এতিয়া কিয় মানুহ লাগে? তাই কেঁচু আৰু মূৰ খাব। ডাক্তৰৰ তালৈ নি লাভ নাই। কানাই যেন এফালৰ পৰা সকলোকে কোবাই যাবলৈ মন কৰিছিল। অৱশেষত যেনিবা স্বাস্থ্যকেন্দ্ৰৰ নাৰ্ছগৰাকী যাবলৈ সাজু হ'ল। দৌৰা দৌৰিকৈ আহিয়ে তেওঁ ভিতৰলৈ গৈছিল। সাদৰী আছিলেই তাত। কানাই বাহিৰতে ৰ'ল। বহু সময় পাৰ হ'ল। পূব আকাশত বেলি ওলাওঁ ওলাওঁ। তেনেতে ভিতৰৰ পৰা ভাই আহিল টেৱা টেৱা মাত, কেঁচুৱাৰ কান্দোন। সাদৰীয়ে ওলাই আহি তাক ক'লে, ৰাধাৰ ছোৱালী এজনী হৈছে। কানাইয়ে কান্দি পেলালে। অলপ পাছত কোলাত এপাহ কপা ফুল হেন কেঁচুৱা এটা লৈ নাৰ্ছগৰাকী ওলাই আহিল। কানাইয়ে কপা কপা হাতেৰে চুই চালে। সাদৰীয়ে কোলাত লৈ হাতৰ মুঠিত লৈ অনা সোণৰ চেইন এডাল ছোৱালীজনীক আৱৰি থোৱা কাপোৰৰ ওপৰতে দি দিলে। নাৰ্ছগৰাকীয়ে ক'লে, ৰাধাৰ অৱস্থা একেবাৰেই বেয়া। তেজ ৰখাই নাই। এতিয়া আৰু ডাক্তৰৰ ওচৰলৈ নিয়াৰ সময়ো পাৰ হৈছে। তোমালোকে পাৰিলে কেঁচুৱাকণক মাকৰ গাখীৰকণ খুৱাবলৈ দিয়া। ৰাধাই নিজেও জানিছে কথাবোৰ। বেছি সময় নাই। মানুহক খবৰ দিয়া। আকাশখন যেন ভাঙি পৰিছিল কানাইৰ মূৰত। ৰাধা যাবগৈ। নাই নাই, এনে হ'বলৈ কেনেকৈ দিব সি? একেদৰে তাইৰ ওচৰ পালেগৈ সি। ওচৰতে বহি কান্দি কান্দি সি তাইৰ হাতখন সাবটি ধৰিলে। ৰাধাই হেহাই হেহাই ক'লে, নাকান্দিবি কানাই। মোৰ এনেও জীয়াই থকাৰ অধিকাৰ নাই। তই মোৰ ছোৱালীজনীক চাবি দেই। কানাইয়ে কান্দিয়েই থাকিল। সাদৰীয়ে কেঁচুৱাটো আনি ৰাধাৰ কাষতে শুৱাই দিলে। কানাই আঁতৰি দিলে। ৰাধাই গাখীৰকণ খোৱালে ছোৱালীজনীক। তাৰ পাছত সাদৰীক ক'লে, খুৰী, আপুনিও ইয়াৰ পৰা ক'ৰবালৈ যাওকগৈ। তাইকো ভালকৈ ৰাখিব। গোবিন্দপুৰৰ কথাবোৰ, আমাৰ পৰিয়ালৰ কথাবোৰ ইয়াতেই এৰি যাওক। এইবোৰ আৰু ক'তো কেতিয়াও নুলিয়াব। সাদৰীয়ে উচুপি উচুপি কেঁচুৱাটো লৈ সিটো কোঠালৈ গ'ল। কানাই আহি ৰাধাৰ ওচৰত বহিল। ৰাধাই লাহে লাহে ক'লে, আহাচোন, মোৰ মূৰত হাতটো ফুৰাই দে। আজি কোনো নাই মোৰ লগত কানাই। কানাইয়ে হাতটো ফুৰাই দিলে তাইৰ মূৰত। ৰাধাৰ চকু পানী বৈ আহিছিল। সিটো কথাত সাদৰীয়ে কেঁচুৱা নিচুকাই আছে। চাম কাণো দূৰ হৈ নাযাবা, সোণৰ বংশী গঢ়াই দিম ঘৰতে বজাবা। ৰাধাই কানাইৰ হাতখন নিজৰ মাজলৈ টানি নিলে। কানাই, ক ৰাধা, অহা জনমতো আমি লগ পামনে? কানাইয়ে শব্দ কৰি কান্দি উঠিল।
কান্দি কান্দিয়ে সি ক'লে, যা গৈ ৰাধা, এদিন এই পৃথিৱীখনে ভাল পোৱাৰ কাৰণে কান্দিব চাবি। ধন টকা ক্ষমতা চব থাকিব, কিন্তু ভাল পোৱা নাথাকিব। কানাই, ৰাধা। লাহে লাহে জাপ খাই আহিছে ৰাধাৰ চকু। আধামেলা চকুৰে ৰাধাই ক'লে, তুলিখনৰ তলতে মোৰ তই দিয়া বাঁহীটো আছে, মোক এবাৰ বজাই শুনাবিনে? কানাই বাঁহীটো উলিয়াই আনিলে, কিন্তু বাৰে বাৰে চেষ্টা কৰিও সি বাঁহীটোত সুৰ দিব নোৱাৰিলে। চকু পানীৰে তিতি গৈছে গোটেই বাঁহীটো। ৰাধাৰ চকু লাহে লাহে জাপ খালে। সেয়া সেয়া ভানুমতী আই আহিছে। আইজনী, যাওঁগৈ ব'ল, এইখন অসুৰৰ ঠাই। সৌৱা, তাই দেউতাক ভাগৱত চৌধুৰীচোন। আই মানুহ, এতিয়াৰ পৰা আমি একেলগে থাকিম দেই। আৰু আৰু সেয়া যে, মোক পাহৰি গ'লি ন মা? সেয়া যে শৰৎ, ৰাধাৰ বুকুৰ শৰৎ। সৌৱা, লাহে লাহে আগুৱাই আহিছে শৰৎ। বগা সাজেৰে তাইৰ কাষলৈ আহি তাইৰ হাতত ধৰিছে। বোলা ৰাধা। ৰাধাই হাতত ধৰিছে শৰতৰ। হাঁহি এটা বিয়পি পৰিছে তাইৰ মুখত। আজি প্ৰাপ্তি, আজি মিলনৰ ঋতু। লাহে লাহে ৰাধাই খোজ লৈছে পোহৰৰ দিশলৈ। কাষত তাইৰ প্ৰিয়জন হাঁহি হাঁহি আগুৱাই গৈছে পৃথিৱীৰ সিপাৰে এখন নতুন পৃথিৱীলৈ। ৰাধা। কানাই টেটুফলা চিঞৰত সাদৰি দৌৰি আহিল। কান্দি কান্দি কেঁচুৱাজনীক কোলাত লৈয়েই সাদৰি বহি পৰিল। শেষ, ইয়াতেই সকলো শেষ। গোবিন্দপুৰৰ আলাসৰ লাড়ু, স্নেহালয়ৰ প্ৰাণ, ধৰ্মনাৰায়ণৰ বুকুৰ টুকুৰা, চৌধুৰী পৰিয়ালৰ ৰাজকন্যা ৰাধা গুচি গ'ল একেবাৰে নেদেখা বাটেৰে। কান্দি কান্দি লেবেজান হৈ গৈছে কানাই। লাহে লাহে মানুহেৰে ভৰি পৰিল চোতাল। গোবিন্দপুৰৰ আকাশ বতাহ কঁপাই যোৱা খবৰ, ৰাধা ঢুকাল। পদূলিতে ৰৈ একেথৰে ৰাধাৰ নিথৰ দেহটোলৈ চাই থাকিল সপোন আৰু ৰঞ্জন। জপৰা চুলিৰে ৰাধাৰ দেহটোৰ কাষত বহি থকা কানাইক দেখি সাহ নকৰিলে কাষলৈ আহিবলৈ। অৰুণ চাৰে কপাল থপৰিয়াই কান্দিছে। তাই গুচি গ'ল অ'। অকল গাঁওখনৰ বাবেই লাগি লাগি তাই গ'লগৈ। কোনেও বুজি নাপালে তাইক। কেইদিনমানৰ আগতে বিয়া হোৱা ঠিক তগৰেও ফেকুৰি থাকিল। প্ৰেমলতা, কণমাই সকলোৱে মুখত কাপোৰ দি কান্দিছে। কানাই সকলোলৈ চালে। পৰা হ'লে চকুৰে জুই বৰশী যেন পুৰি পেলালেহেঁতেন সকলোকে। এবাৰত তাই ৰাধাৰ মূৰত হাতটো ফুৰাই কপালত চুমা এটা খাই ক'লে, আমি কেতিয়াবা ক'ৰবাত আকৌ লগ পামগৈ দেই ৰাধা। ময়ো সোনকালে গৈ আছোঁ। চাৰিখন কান্ধৰ হাঙিত উঠি ৰাধা গৈ থাকিল লখিমীৰ বিশেষ পাৰটোলৈ। এয়া লখিমীৰ শ্মশান ঘাট। চিতাখন এতিয়াই জ্বলি আছে উমি উমিকৈ। মানুহবোৰ নাই এতিয়া, ৰৈ আছে কানাই। হাতটো এতিয়াও কঁপি আছে তাৰ। এইখন হাতেৰে কেনেকৈ জ্বলাইছিল সি তাৰ প্ৰাণৰ ৰাধাৰ চিতা। কান্দি কান্দিও যেন চকুপানী শেষ হৈছে। কঁকালৰ খুচনিৰ পৰা সি উলিয়ালে তাৰ বাঁহীটো। লাহে লাহে সি তুলি গ'ল বাঁহীত সুৰ। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ ৩৬তম খণ্ড। ইয়াৰ পিছত আমাৰ অন্তিম খণ্ডটো আপোনালোকলৈ অতি সোনকালে আগবঢ়াম। ধন্যবাদ।